নমস্কাৰ মই প্ৰণিতা লৈ আহিছো এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ কাইলৈ পুৱাই কোটি কোটি মুছলমানে দেশজুৰি কৰিব ভয়াবহ প্ৰতিবাদ সমগ্ৰ দেশৰ প্ৰতিটো প্ৰান্ত কপি উঠিব কাইলৈ মুছলমানৰ প্ৰতিবাদত অল ইণ্ডিয়া মুছলিম পাৰ্চনেল ল' বৰ্ডে ডাঙৰ ঘোষণা কৰিছে যে দেশজুৰি হ'ব প্ৰতিবাদ তীব্ৰ প্ৰতিবাদ হ'ব ভয়াবহ প্ৰতিবাদ হ'ব আৰু একগোট হৈছে বিৰোধী লগতে মুছলমান মন্ত্ৰী বিধায়কসকল এতিয়া একগোট হৈছে সমান্তৰালকৈ কেইবাটাও ৰাজনৈতিক দল এই মুহূৰ্তত একগোট হৈছে সমাজবাদী পাৰ্টি টিএমচি শিৱসেনা উদ্ধৱ ঠাকৰে গোট RJD झारखंड मुक्ति मोर्चा DMK अकाली दल AIMIM NCP UIML সকলো একগোট হৈছে লগতে জমিয়ত উলেমা হিন্দ জামাত ইছলামী হাদিস সিয়া ওয়াকফ বোর্ড অঞ্জুমান হায়দার কালভেয়ান মোর্চা সকলোবোৰে কাইলৈ একেলগে প্ৰতিবাদ কৰিব ইতিমধ্যে যন্তৰ মন্তৰত 17 তাৰিখে তেওঁলোকে প্ৰতিবাদ কৰিছিল আৰু এই প্ৰতিবাদৰ সফল সমাপ্তিৰ পাছত তেওঁলোকে এতিয়া সমগ্ৰ দেশজুৰি ভয়াবহ প্ৰতিবাদ কৰিবলৈ সাজু হৈছে কাইলৈ পুৱাই দেশৰ প্ৰতিটো প্ৰান্ত কপি উঠিব প্ৰতিটো প্ৰান্ত কপাব মুছলমান লোকসকলে বিৰোধী একগোট হৈছে চৰকাৰত থকা মুছলমান মন্ত্ৰী বিধায়কসকলে একগোট হৈছে তেওঁলোকে কৈছে আমাৰ বাবে আমাৰ অধিকাৰ আগত আহে আৰু তাৰ পাছতহে আহে ৰাজনীতি মুঠৰ ওপৰত ওয়াকফ সংশোধনী বিধেয়কৰ বিৰুদ্ধে সকলোৱে এতিয়া ব্যাপক প্ৰতিবাদ কৰিবলৈ সাজু হৈছে সমগ্ৰ দেশজুৰি ভয়াবহ প্ৰতিবাদ হ'ব কোটি কপি উঠিব সমগ্ৰ দেশৰ প্ৰতিটো প্ৰান্ত লৈ আহিছো সবিস্তাৰে এই মুহূৰ্তত শেহতীয়া আপডেট ওয়াকফৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত আছে কাইলৈ পুৱাই কোটি কোটি মুছলমানে দেশজুৰি কৰিব ভয়াবহ প্ৰতিবাদ আৰু তাৰ বাবে ইতিমধ্যে ডাঙৰ এলান কৰিছে অল ইণ্ডিয়া মুছলিম পাৰ্চনেল ল' বৰ্ডে উঠাই লওক ওয়াকফ সংশোধনী বিধেয়ক অল ইণ্ডিয়া মুছলিম পাৰ্চনেল ল' বৰ্ডৰ দাবী চৰকাৰৰ ওচৰত একগোট হৈছে বিৰোধী চৰকাৰত থকা মুছলমান মন্ত্ৰী বিধায়ক সকলোবোৰ একগোট হৈছে প্ৰতিটো মুহূৰ্তত তেওঁলোকে হেঁচা প্ৰয়োগ কৰি গৈছে চৰকাৰক হলঠেকত পৰিছে মোদী চৰকাৰ বিমূৰত পৰিছে বিজেপি কি কৰা যায় হয়তো সিদ্ধান্ত সলনি কৰিবলৈ বাধ্য হ'ব বিজেপি চৰকাৰে ওয়াকফ বিধেয়কৰ বিৰুদ্ধে একগোট হৈছে কেইবাটাও ৰাজনৈতিক দল ওয়াকফ সংশোধনী বিধেয়কৰ বিৰুদ্ধে দেশজুৰি আন্দোলনৰ ঘোষণা কৰিছে অল ইণ্ডিয়া মুছলিম পাৰ্চনেল ল' বৰ্ডে অল ইণ্ডিয়া মুছলিম পাৰ্চনেল ল' বৰ্ডৰ কাৰ্যালয় সচিব মোহাম্মদ ভাকুৰুদ্দিন লতিফিয়ে ইতিমধ্যে বিবৃতি জাৰি কৰিছে এই ক্ষেত্ৰত 17 মাৰ্চত দিল্লীত বিশাল আৰু সফল প্ৰতিবাদৰ পিছত এইবাৰ দেশজুৰি ভয়াবহ আন্দোলনৰ ঘোষণা কৰিছে অল ইণ্ডিয়া মুছলিম পাৰ্চনেল ল' বৰ্ডে নাগৰিক সমাজ গোট দলিত আদিবাসী OBC আৰু অন্যান্য সংখ্যালঘু সম্প্ৰদায়ৰ নেতাসকলক দলে কৃতজ্ঞতা জ্ঞাপন কৰিছে 26 মাৰ্চত দেশজুৰি হ'ব ভয়াবহ প্ৰতিবাদ ওলাই আহিব কোটি কোটি মুছলমান কাইলৈ পুৱাই প্ৰতিবাদ কৰিব মুছলমান লোকসকলে সমাজবাদী পাৰ্টি টিএমচি শিৱসেনা উদ্ধৱ ঠাকৰে গোট RJD ঝাৰখণ্ড মুক্তি মৰ্চা DMK অকালি দল AIMIM NCP UIML লগতে জমিয়ত উলেমা হিন্দ জামাত ইছলামী হাদিস সিয়া ওয়াকফ বোৰ্ড আৰু অঞ্জুমান হায়দাৰ কালভেয়ান মোৰ্চা সকলো একগোট হৈছে এতিয়া প্ৰতিবাদৰ বাবে ইফালে সিদ্ধান্ত সলনি কৰিবলৈ হেঁচা প্ৰয়োগ কৰি আছে মুছলমান মন্ত্ৰীসকলেও প্ৰতি মুহূৰ্তত তেওঁলোকে চৰকাৰক হেঁচা দি আছে জমিয়ত উলেমা হিন্দ আৰু অল ইণ্ডিয়া মুছলিম পাৰ্চনেল ল' বৰ্ডে অনবৰতে কৰি আছে আলোচনা এই বিষয়টোক লৈ চৰকাৰে ওয়াকফ বিধেয়কত 40টা সংশোধন কৰি ওয়াকফ বোৰ্ডক দুৰ্বল কৰিব বিচাৰিছে যিটো কোনোপধ্যেই হ'বলৈ দিব নোৱাৰি কোনোপধ্যে মানি লোৱা নহ'ব ওয়াকফ সংশোধনী বিধেয়ক কোনোপধ্যে মুছলমানৰ অধিকাৰ খৰ্ব হ'বলৈ দিয়া নহ'ব কোনোপধ্যে হেৰাবলৈ দিয়া নহ'ব মুছলমানৰ অধিকাৰ দেশজুৰি হ'ব তীব্ৰ প্ৰতিবাদ সাজু হৈছে সকলো সমগ্ৰ দেশৰ প্ৰতিটো প্ৰান্ত কাইলৈ কপি উঠিব আৰু ইয়াৰ পাছতেই 29 মাৰ্চত বিজয়ৱাড়াত ৰাজ্যিক বিধানসভাৰ সন্মুখত বৃহৎ প্ৰতিবাদী অৱস্থানৰ পৰিকল্পনা কৰা হৈছে আৰু হলঠেকত পৰিছে মোদী চৰকাৰ চৌদিশৰ পৰা আহিছে হেঁচা প্ৰতিটো মুহূৰ্তত তেওঁলোকে আলোচনা কৰি আছে আৰু যন্তৰ মন্তৰত 17 তাৰিখে হোৱা প্ৰতিবাদৰ পাছত তেওঁলোকে এতিয়া প্ৰতিবাদৰ বাবে সাজু হৈছে 26 মাৰ্চ অৰ্থাৎ কাইলৈ হ'ব ব্যাপক প্ৰতিবাদ সমাজবাদী পাৰ্টি টিএমচি শিৱসেনা উদ্ধৱ ঠাকৰে গোট RJD ঝাৰখণ্ড মুক্তি মৰ্চা DMK অকালি দল AIMIM NCP UIML লগতে জমিয়ত উলেমা হিন্দ জামাত ইছলামী হাদিস সিয়া ওয়াকফ বোৰ্ড অঞ্জুমান কালভেয়ান মোৰ্চা সকলো একগোট হৈছে ইফালে সিদ্ধান্ত সলনি কৰিবলৈ হেঁচা প্ৰয়োগ কৰি আছে মুছলমান মন্ত্ৰী বিধায়কসকলেও জমিয়ত উলেমা হিন্দ আৰু অল ইণ্ডিয়া মুছলিম পাৰ্চনেল ল' বৰ্ডে অনবৰতে আলোচনা কৰি আছে এই সন্দৰ্ভত কোনোপধ্যেই মুছলমানৰ অধিকাৰ হেৰাবলৈ দিয়া নহ'ব তাৰ বাবে তেওঁলোকে হুংকাৰ দিছে সমগ্ৰ দেশজুৰি ভয়াবহ প্ৰতিবাদৰ বাবে সাজু হৈছে প্ৰতিগৰাকী মুছলমান দেশৰ প্ৰান্তে প্ৰান্তে কাইলৈ হ'ব প্ৰতিবাদ ওলাই আহিব কোটি কোটি মুছলমান ৰাজপথত তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিব চৰকাৰক হেঁচা প্ৰয়োগ কৰিব চৰকাৰে সিদ্ধান্ত সলনি কৰিবই লাগিব সিদ্ধান্ত সলনি কৰিবলৈ বাধ্য কৰিব চৰকাৰক মুছলমান লোকসকলে বৰ্তমান হুংকাৰ দিছে অল ইণ্ডিয়া মুছলিম পাৰ্চনেল ল' বৰ্ডে অনবৰতে আলোচনা কৰি আছে এই সন্দৰ্ভত যে আমি কোনোপধ্যেই এইখন বোৰ্ড মানি নলওঁ আমাৰ বোৰ্ডখন তেনেকৈ থাকিবলৈ দিয়ক এই এমেণ্ডমেণ্ট উঠাই ল'ব লাগিব তেওঁলোকে বৰ্তমান হুংকাৰ দিছে
মুছলিমসকলৰ যি অধিকাৰ সেই অধিকাৰ খৰ্ব হ'ব কাৰণ ৱাকফত 40টা সংশোধন কৰিব বিচৰা হৈছে সেই 40টা সংশোধনৰ জৰিয়তে ৱাকফ বৰ্ডখন দুৰ্বল হ'ব দুৰ্বল হোৱা মাত্ৰকে মুছলমানসকলৰ যি সম্পত্তি সেই সম্পত্তিৰ অধিকাৰ হেৰাই যাব গতিকে এই অধিকাৰ হেৰাবলৈ কোনো পধ্যে দিব নোৱাৰি চৰকাৰত থকা মুছলমান মন্ত্ৰী বিধায়কসকলেও আনকি কৈ দিছে আমাৰ বাবে ৰাজনীতি পাছত আমাৰ বাবে আমাৰ অধিকাৰ আগত আহে আমাৰ ধৰ্মটো আগত আহে বুলি তেওঁলোকে হুংকাৰ দিছে আৰু সমগ্ৰ দেশৰ প্ৰতিগৰাকী মুছলমান সাজু হৈছে কেইবাটাও মুছলমান সংগঠন সাজু হৈছে সমান্তৰালকৈ বিৰোধী কেইবাটাও ৰাজনৈতিক দল একগোট হৈছে অল ইণ্ডিয়া মুছলিম পাৰ্চনেল ল' বৰ্ডৰ আহ্বান মৰ্মে সমগ্ৰ দেশৰ কোটি কোটি মুছলমান ওলাই আহিছে কাইলৈ পুৱাই সমগ্ৰ দেশৰ কোটি কোটি মুছলমান ওলাই আহিব ভয়াৱহ প্ৰতিবাদ কৰিব ৰাজ্যজুৰি অল ইণ্ডিয়া মুছলিম পাৰ্চনেল ল' বৰ্ডে বৰ্তমান ডাঙৰ ঘোষণা কৰিছে যে আমি প্ৰতিবাদ কৰিম চৰকাৰক হেঁচা প্ৰয়োগ কৰিম চৰকাৰক বাধ্য কৰিম সিদ্ধান্ত সলনি কৰিবলৈ চৰকাৰে সিদ্ধান্ত সলনি কৰিবই লাগিব এই ক্ষেত্ৰত তেওঁলোকে হুংকাৰ দিছে সমগ্ৰ দেশৰ প্ৰতিটো প্ৰান্ত কাইলৈ কঁপি উঠিব আমাৰ অসমতো কাইলৈ প্ৰতিবাদ হ'ব উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ হ'ব প্ৰতিটো প্ৰান্তত কোটি কোটি মুছলমানে কাইলৈ দেশজুৰি ভয়াৱহ প্ৰতিবাদৰ হুংকাৰ দিছে মুঠৰ ওপৰত কোনো পধ্যেই আমি মানি নলওঁ এখন বিল এই বিলখন একচুৱেলি ৰূপান্তৰিত হোৱাৰ লগে লগে কি হ'ব মুছলমানসকলৰ নিজৰ অধিকাৰ হেৰাই যাব তেওঁলোকৰ সম্পত্তিৰ অধিকাৰৰ পৰা আৰম্ভ কৰি তেওঁলোকৰ বহু অধিকাৰ হেৰাই যাব আৰু আমি এই অধিকাৰ হেৰাবলৈ নিদিওঁ বুলি হুংকাৰ দিছে প্ৰতিগৰাকী মুছলমানে মুছলমান লোকসকলৰ দাবী যে চৰকাৰে উঠাই লওক এইখন বিধেয়কৰ সংশোধন কোনো পধ্যেই সংশোধন হ'বলৈ নিদিওঁ 40টা সংশোধন চৰকাৰে কৰিব বিচাৰিছে যাৰ জৰিয়তে ৱাকফ বৰ্ডখন দুৰ্বল হ'ব আৰু ৱাকফ বৰ্ড দুৰ্বল হোৱা মাত্ৰকেই তেওঁলোকে নিজৰ অধিকাৰ হেৰুৱাব যিটো কোনো পধ্যেই হ'বলৈ দিব নোৱাৰি হুংকাৰ দিছে মুছলমান লোকসকলে কাইলৈ পুৱাই কোটি কোটি মুছলমানে কঁপাব সমগ্ৰ দেশ কেৱল দিল্লী নকঁপায় ইতিমধ্যে দিল্লীত প্ৰতিবাদ কৰিলে এতিয়া সমগ্ৰ দেশৰ প্ৰতিটো প্ৰান্ত কঁপিব কাইলৈ পুৱা হোৱাৰ লগে লগেই সমগ্ৰ দেশৰ প্ৰতিগৰাকী মুছলমান ওলাই আহিব প্ৰতিবাদ সাব্যস্ত কৰিব প্ৰতিগৰাকী লোকে মুছলমান লোকে প্ৰতিবাদ সাব্যস্ত কৰিব কাইলৈ উল্লেখ কৰিব লাগিব যোৰহাটৰ সাংসদ গৌৰৱ গগৈও ইতিমধ্যে এই ক্ষেত্ৰত তেওঁলোকক সন্মতি দিছে তেওঁলোকৰ সহযোগ কৰা দেখা পোৱা গৈছে কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে তেওঁলোকৰ লগত একেলগে আলোচনাতো মিলিত হয় তেওঁৰ বিশেষ ভাষ্য আছে এই সন্দৰ্ভত শুনাব বিচাৰিছো ऑल इंडिया मुस्लिम पर्सनल लॉ बोर्ड के द्वारा आयोजित इस सभा में उपस्थित पर्सनल लॉ बोर्ड के सभापति उपसभापति जनरल सेक्रेटरी सदस्यगण और मंच पर विराजमान विभिन्न समाज सेवकगण विभिन्न संगठनों से आए हुए कार्यकर्तागण यहाँ पे उपस्थित लोकसभा और राज्यसभा के सांसदगण और यहाँ पे उपस्थित मीडिया के दोस्तों हमारा देश अगर चलेगा तो संविधान के अनुसार चलेगा हमारा देश अगर चलेगा तो भारत और हिंदुस्तान की वो पुरानी संस्कृति जिसमें हम अमन चैन और भाईचारा को तवज्जो देते हैं उस आदर्शों पर चलेगा और आज हम सब समाज में मिलजुल कर शांति में जीना चाहते हैं अमन के साथ भाईचारे के साथ सद्भावना के साथ जीना चाहते हैं हम सभी के धर्मों ने सिखाया है कि धर्म का अगर पालन करना है तो औरों के धर्म को भी सम्मान करना पड़ेगा ये है हमारी धर्म की सीख कि कोई भी इंसान हो अगर उसको एक अच्छा इंसान बनना है तो दूसरे के प्रति भी उसके मन में श्रद्धा और उसके मन में सम्मान होना चाहिए लेकिन आज इस पुरानी संस्कृति के विपरीत डॉक्टर बाबा साहब भीमराव अंबेडकर की दी हुई संविधान के विपरीत वर्तमान सरकार काम कर रही है जो उनका मन चाहे वो काम करना चाहते हैं एक लोकतांत्रिक समाज में समाज के साथ विचार होता है समाज के साथ विमर्श होता है लेकिन मुझे संदेह है कि जब ये सरकार ये कानून जब बना रही थी तो समाज के साथ उन्होंने विचार विमर्श नहीं किया उन्होंने आप लोगों के साथ विचार विमर्श नहीं किया आप लोगों की राय नहीं मांगी आप लोगों को शायद बुलाया भी नहीं होगा हाँ उसके बाद कमेटी गठन हुई और कमेटी में किस प्रकार से उस कमेटी में
तानाशाही हुई वो हम सब ने देखा। उस कमेटी का सदस्य मैं भी था। उस कमेटी के सदस्य आज हमारे साथ हमारे इमरान मसूद जी भी हैं, हमारे ओवैसी साहब भी हैं। बार बार हम कमेटी से बाहर निकलकर देश को बताते थे मीडिया के द्वारा कि कमेटी के अंदर किस प्रकार से संविधान के साथ नाइंसाफ़ी हो रही है, पार्लियामेंट की मर्यादा के साथ नाइंसाफ़ी हो रही है, पार्लियामेंट के नियमों के साथ नाइंसाफ़ी हो रही है। हमने बार बार ये उठाया और इसीलिए इस कानून जिसका उद्देश्य सिर्फ समाज में द्वेष फैलाना है, इस कानून का हम विरोध करते हैं। मैं आज आपके बीच में आया हूँ। मैं आप सभी का ज़्यादा वक्त नहीं लेना चाहता, लेकिन ये चंद शब्द कहने के लिए आपने जो मुझे अवसर दिया, उसके लिए मैं अपने तहे दिल से सभी का शुक्रिया अदा करते हुए यहीं पे अपने वाणी को विराम देता हूँ। धन्यवाद। ऑल इंडिया मुस्लिम पर्सनल लॉ बोर्ड के द्वारा आयोजित इस सभा में उपस्थित पर्सनल लॉ बोर्ड के सभापति, उपसभापति, जनरल सेक्रेटरी, सदस्यगण और मंच पर विराजमान विभिन्न समाज सेवकगण, विभिन्न संगठनों से आए हुए कार्यकर्तागण, यहाँ पे उपस्थित लोकसभा और राज्यसभा के सांसदगण और यहाँ पे उपस्थित मीडिया के दोस्तों, हमारा देश अगर चलेगा तो संविधान के अनुसार चलेगा। हमारा देश अगर चलेगा तो भारत और हिंदुस्तान की वो पुरानी संस्कृति जिसमें हम अमन, चैन और भाईचारा को तवज्जो देते हैं, उस आदर्शों पर चलेगा। और आज हम सब समाज में मिलजुल कर शांति में जीना चाहते हैं, अमन के साथ, भाईचारे के साथ, सद्भावना के साथ जीना चाहते हैं। हम सभी के धर्मों ने सिखाया है कि धर्म का अगर पालन करना है तो औरों के धर्म को भी सम्मान करना पड़ेगा। ये है हमारी धर्म की सीख कि कोई भी इंसान हो, अगर उसको एक अच्छा इंसान बनना है तो दूसरे के प्रति भी उसके मन में श्रद्धा और उसके मन में सम्मान होना चाहिए। लेकिन आज इस पुरानी संस्कृति के विपरीत डॉक्टर बाबा साहब भीमराव अंबेडकर की दी हुई संविधान के विपरीत वर्तमान सरकार काम कर रही है। जो उनका मन चाहे वो काम करना चाहते हैं। एक लोकतांत्रिक समाज में समाज के साथ विचार होता है, समाज के साथ विमर्श होता है, लेकिन मुझे संदेह है कि जब ये सरकार ये कानून जब बना रही थी तो समाज के साथ उन्होंने विचार विमर्श नहीं किया। उन्होंने आप लोगों के साथ विचार विमर्श नहीं किया, आप लोगों की राय नहीं मांगी, आप लोगों को शायद बुलाया भी नहीं होगा। हाँ, उसके बाद कमेटी गठन हुई और कमेटी में किस प्रकार से उस कमेटी में तानाशाही हुई वो हम सब ने देखा। उस कमेटी का सदस्य मैं भी था। उस कमेटी के सदस्य आज हमारे साथ हमारे इमरान मसूद जी भी हैं, हमारे ओवैसी साहब भी हैं। बार बार हम कमेटी से बाहर निकलकर देश को बताते थे मीडिया के द्वारा कि कमेटी के अंदर किस प्रकार से संविधान के साथ नाइंसाफ़ी हो रही है, पार्लियामेंट की मर्यादा के साथ नाइंसाफ़ी हो रही है, पार्लियामेंट के नियमों के साथ नाइंसाफ़ी हो रही है। हमने बार बार ये उठाया और इसीलिए इस कानून जिसका उद्देश्य सिर्फ समाज में द्वेष फैलाना है, इस कानून का हम विरोध करते हैं। मैं आज आपके बीच में आया हूँ। मैं आप सभी का ज़्यादा वक्त नहीं लेना चाहता, लेकिन ये चंद शब्द कहने के लिए आपने जो मुझे अवसर दिया, उसके लिए मैं अपने तहे दिल से सभी का शुक्रिया अदा करते हुए यहीं पे अपने वाणी को विराम देता हूँ। धन्यवाद। ऑल